লালচাহ নে মই খোৱা নাই দেই, খাব লাগিব। প্ৰায় আটাখিনি যোৱা বছৰ মই লগ পাইছোঁ। অলপ ভাল লাগিছে সকলোকে লগ পাই। নাই নেকি? মোৰ ফালৰ পৰা কৰিবলগীয়া কাম হ'ব হ'ব হ'ব, ধন্যবাদ। একোৱেই নকৰোঁ। হ'লে তথাপিতো মই কওঁ, আমি সদস্যসকলে যিখিনি কামত আমি জড়িত হৈ থাকোঁ, লিখা মেলা এইখিনিতো সমাজৰ কাৰণে অপৰিহাৰ্য। তাৰোপৰি আমাৰ দুই এটা কাম সমাজৰ কাৰণে আছে, যিটোত মই অকণমান জড়িত। সামাজিক কৰ্ম কিছুমান কৰোঁ। যেনে আমি কৰ্মৰ মাজতে কেতিয়াবা আমি প্ৰত্যেক 14 নৱেম্বৰটোত এটা এৰেঞ্জমেণ্ট কৰি আমি চিলড্ৰেন হোমত গৈ আমাৰ ফালৰ পৰা দান বৰঙণি কৰোঁ। চিলড্ৰেন হোমত গৈ আমি কিতাপ পেঞ্চিল এইবিলাক দিওঁ এটা মহিলা গোটত। বানপানীৰ সময়ত মই সাহায্যৰ কাৰণে অকণমান চেষ্টা কৰোঁ, সাহায্য কৰোঁ। দুখীয়া মানুহক কোনোবা পঢ়িব নোৱাৰে, যদি কাৰোবাৰ দৰকাৰ হয় মই পঢ়াবলৈ অকণমান চেষ্টা কৰোঁ। তাৰোপৰি মোৰ সন্মুখত যিখিনি পাণ দোকানীৰ পৰা যিখিনিয়ে মানে পিঠা বিকে কোনোবাই, তেওঁলোককো মই কিবা এটা সাহায্য কৰোঁ। যেনেকৈ পাণ দোকানী আছে, ক'ভিডৰ সময়ত তেওঁক দিগদাৰ হৈছিল, বেছি নোৱাৰিলেও মই কাৰোবাক 4,000 টকা, কাৰোবাক 2,000 টকা, কাৰোবাক 1,000 টকা মোৰ ফালৰ পৰা মই দিওঁ, যিটোৱে তেওঁ এই বহুত মানে তেওঁ সকাহ দিয়ে। আৰু পঢ়োৱা শুনাৰ ক্ষেত্ৰত মই কোনোবা ল'ৰা ছোৱালী যদি পঢ়ি আছে কলেজত, কোনোবাই ফিজ দিব পৰা নাই, মাকে যদি কয় মই কিবা এটা মোৰ ফালৰ পৰা মই বৰঙণি মই হেল্প কৰোঁ, যে তোমাৰ ছোৱালীজনীক একো দিবা। বা জাষ্ট মেট্ৰিক পাছ কৰিছে, এডমিশ্যন ল'ব, অলপ প্ৰিপেৰেশ্যন চলি আছে, মই তেতিয়া কিবা এটা হেল্প কৰোঁ যে এডমিশ্যনৰ পইচাটো মোৰ পৰা লোৱা, কিতাপ দুখন মোৰ পৰাই কিনিবা বা ইউনিফৰ্মটো মোৰ পৰাই লোৱা। তেনেকৈ দুই এক চবকে কৈছোঁ বুলি নকওঁ, দুই এক। আৰু য'ত মই অনাথ আশ্ৰমৰ কথা ক'লোঁ, ত'ত আমি এটা গোটত যাওঁ, এনেকৈ মহিলা গোটত গৈ আমি অলপ বেছিকৈ সহায় কৰোঁ আৰু বানপানীৰ সময়ত সহায় কৰোঁ। আৰু আমি এটা গোট আছোঁ মহিলা, প্ৰত্যেক বছৰ আমি ৰাভা দিৱস পাতিব আৰু সেইখিনি হ'ল সামাজিক কাম। দ্বিতীয়তে আৰু এটা কওঁ, আমি প্ৰত্যেকজন সদস্য যদি আমি অকণমান এৱাৰনেছ হওঁ, যেনেকৈ আমাৰ চুবুৰীটোত ল'ৰা ছোৱালীবিলাক অলপ নজৰ কৰোঁ। যেনেকৈ কালি এটাত মই পিকনিকত গৈছিলোঁ, জেগাডোখৰ বহুত ধুনীয়া, খুব চাফ চিকুণ, খুব ভাল লাগিলে। কিন্তু এটা পিকনিক পাৰ্টি নাই য'ত মদ চলা নাই। মই তেনেকৈ গৈছোঁ, খাইছোঁ লেডিজখিনিৰ লগত, প্ৰত্যেকে হাতত মদৰ গিলাচ আৰু মাংস লৈ চলি আছে। মাংস আৰু মদ নহ'লে পিকনিক নহয় নেকি? তাতে কি ভাল এনে এনজয় কৰিব নোৱাৰি নেকি? গান গাই নাচি ফূৰ্তি কৰি যদি পিকনিকটো এৰেঞ্জ কৰিব নোৱাৰি? পাৰি। প্ৰত্যেকেই মদ আছে, গ্লাছ মদত মানে আৰু হেৰি খাই আছে, মাংস মদ খাই আছে। সেই ফেমিলিকেইটা গৈ গধূলি ঘৰততো শান্তিয়ে গৈ থাকিবলৈ নোৱাৰে, নিশ্চয় কাজিয়া চাজিয়া লাগিব, নিশ্চয় ধুনীয়াকৈ মাৰপিট কৰিব লাগে। আনহাতে ছোৱালীখিনিও, মই ল'ৰা কোৱা নাই, ছোৱালীও মদৰ গ্লাছ, মোৰ মিষ্টাৰে কৈছে ছোৱালীও খাই আছে। কিন্তু ইয়াতে কৈছোঁ বহাই কোৱা নহয়, আমাৰ মানুহজনো আজিলৈকে তামোল এখনো মানে অকণমান তামোল খালে খোৱা মানে অন্য বস্তু নাখায়। আমি সমাজখনৰ এইটো কাৰণে ক'লোঁ, আমি সমাজখনৰ চকুনো আমাৰ চুবুৰীটোৰ পৰাই আমি আৰম্ভ কৰিব লাগিব। আমাৰ চুবুৰীটোৰ পৰাই আমি চাব লাগিব, আমাৰ চুবুৰীটোৰ ল'ৰা ছোৱালীকেইটাক আমি অকণমান হ'লেও নজৰ দিব লাগিব। আজিকালি ক'লেও বেয়া পায়, তথাপিতো ক'ব লাগিব। মই কিন্তু কওঁ, যেনেকৈ মই ওলাই যাওঁতে দুজনী ছোৱালী চিগাৰেট খাই আছে, মই ৰখাইছোঁ, মাতি আনিছোঁ, ক'ত থাকা? তেওঁলোকে ক'বলৈ অলপ সংকোচ কৰিছে, আগতে লৈছোঁ, ক'ত জন্মটো এপাৰ্টমেণ্টত থাকা আৰু কিয় চিগাৰেট খাইছা? মা দেউতাই তোমালোকক যে চিগাৰেট খাব পঠাইছে নেকি? এতিয়া চিগাৰেট খাব কাৰণে তোমালোকক পঢ়িব পঠাইছে। তোমালোকে বহুত আশা কৰি ৰৈ আছে মা দেউতাৰ ঘৰত। তোমালোকৰ ৰিজাল্ট ভাল আহিব, মা দেউতাই ফূৰ্তি কৰিব। তোমালোকে যদি চিগাৰেট খাই হাফ পেণ্ট পিন্ধি চিগাৰেট খাই ঘূৰি ফুৰিলে তোমালোকৰ ৰিজাল্ট কি হ'ব? তোমালোকে এবাৰ ভাবিছানে? তোমালোকৰ ভৱিষ্যতটো তোমালোকে নিজে পুলি খাইছা। এবাৰতো ভাবা, এইটো জীৱন এবাৰ পাইছোঁ আমি। এই জীৱনটো আমি এনজয় কৰিব লাগিব, নিজে আমি জীয়াই থাকিব লাগিব, নিজে ভালকৈ থাকিব লাগিব। আমি যদি নিজৰ জীৱনটো নিজে ভালকৈ আগবঢ়াই নিব নোৱাৰোঁ, আমি নিজকে নিজে ধ্বংস কৰা হয়। মদ চবেই খাব পাৰে, কিনি আনিও মদৰ বটল বুলি আমাৰ মানুহজনেও কয়, মানুহে 1000 টকা মদত খৰচ কৰে। বজাৰ কৰি আহিলে কেতিয়াবা মই বহুত বস্তু আনিলে, মানুহে 1000 টকা এটা বটল খায়, আমিতো কেতিয়াও নাখাওঁ। গতিকে এইটো হ'ল আমাৰ সমাজৰ মদতটো গভৰ্ণমেণ্টে আমাক খাই দিছে, গভৰ্ণমেণ্টে এইবিলাক দি দিছে, চিগাৰেট মদৰ একদম ভাণ্ডাৰ কৰি দিছে। মই এইটো বস্তুৰ প্ৰতি বহুত নাৰাজ। ছোৱালীখিনিও খায় আৰু আমাৰ গলিতে ছোৱালীয়ে খায়, বাইদেৱে দেখিছে। এতিয়া বোলে মই কওঁতে বাইদেউ এনেকৈ বোলে আমাৰ গলিতে খায়, তুমি দেখা নাই? মোৰ নাই দেখা। এই ছোৱালীখিনি কিন্তু আমাৰ লোকেল ছোৱালী নহয়।
যিখিনি আমাৰ বেছিভাগ দুখ দিম আপাৰ আছামৰ পৰা আহে, যিখিনি নাগালেণ্ড মণিপুৰৰ পৰা আহে, সেইখিনি ছোৱালীয়ে পৰিৱেশটো বিনষ্ট কৰে। হয়নে নহয়? আজি আমাৰ পৰিৱেশ কোনফালে গৈ আছে? উচ্চ শিক্ষিত হ'বলৈ গৈ আমাৰ ল'ৰা ছোৱালী চব বাহিৰত বিয়া হৈ গুচি গৈছে।